যোৱা 20 তাৰিখে যিটো ঘটনা হৈ গ'ল মোৰ ছোৱালীৰ লগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰফিকুল হুছেইন ছাৰৰ লগত যিটো হৈ গ'ল হৈ যোৱা ঘটনাটোক লৈ পেলাই মই আজি অকণমান মানে হেৰি পাইছোঁ, আনন্দিত অলপ পাইছোঁ, কাৰণ তেওঁক মই ছাছপেনশ্যন কৰা বুলি মই জানিব পাৰিছোঁ। CDC আৰু শিক্ষা বিভাগৰ পৰা মই বহুখিনি হেল্প পাইছোঁ, সেইটো কাৰণে মই অকণমান মানে ভাল লাগিছে। আৰু এতিয়া মই এটাই দাবী কৰিছোঁ যে অতি সোনকালে তেখেতক এৰেষ্ট কৰিব লাগে। এতিয়া বৰ্তমান তেওঁলোক গোটেই পৰিয়ালটোৱে পলাতক হৈ আছে। এতিয়ালৈকে ক'ত আছে আমি সূত্ৰ পোৱা নাই। সেইদিনা মোৰ ছোৱালী ফাৰ্মাচীত যে মেডিচিন আনিব গৈছিল, মেডিচিন আনিব যাওঁতে মাতি পেলাই এনেকৈ গাত টাচ কৰিছিল আৰু সেইটোক লৈ পেলাই ঘটনাটো হৈ গৈছে। বেয়া জেগাত হাত দিছিলে, এতিয়া সেইটোক লৈ ঘটনাটো চলি আছে আৰু এতিয়া তেওঁ পলাতক অৱস্থাতে আছে, কিন্তু এতিয়ালৈকে বিচাৰি পোৱা নাই আৰু যথেষ্টখিনি প্ৰশাসনে আমাক হেল্প কৰি আছে, বিচাৰি আছে তেওঁলোকক। আমাৰ ছোৱালীৰ লগত যিটো ঘটনা ঘটি গ'ল সেই ঘটনাটোৰ কাৰণে আৰু নেক্সট যাতে তেখেতসকলে এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে। মোৰ লগত যেনেকৈ ঘটনাটো হ'ল মোৰ ছোৱালীৰ লগত, আন ছোৱালীৰ লগত যাতে এনেকুৱা ঘটনা কেতিয়াও নহয়, তাৰ কাৰণে মই একদম দাবী জনাইছোঁ। আৰু মই জনামতে আগতে ধুইবেলা স্কুল এখনতো কাম কৰিছিল তেখেতক তাৰ পৰাও এনেকৈ বহিষ্কাৰ কৰা হৈছে, তাতো এনেকুৱা ছোৱালীৰ লগত গণ্ডগোল কৰাৰ কাৰণে। এতিয়াও ইয়াত যেতিয়াৰ পৰা ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জইন কৰিছিল তেতিয়াৰ পৰাও মাজে মাজে এই ঘটনাবিলাক সংঘটিত হৈয়ে আছে, কিন্তু লাজ অপমানৰ ভয়ত ছোৱালীবিলাকে হয়তো কোৱা নাছিলে বা ভয়তে, সেইটো কাৰণে ইয়াতো এনেকুৱা ঘটনা শুনি আছোঁ। মই আগৰ পৰাই গম পাই আছোঁ যে এনেকুৱাকৈ পইচা দি কিবা দি এনেকৈ মানুহ মেনেজ কৰি থাকে। সেইটো কাৰণে এইটো মই বিচাৰিছোঁ যে মোৰ ছোৱালীৰ লগত যিটো ঘটনা ঘটি গৈছে মই ন্যায় বিচাৰিছোঁ, মোক উচিত তদন্ত লাগিব। ইয়াৰ মই উচিত তদন্ত বিচাৰিছোঁ। নেক্সট যাতে কোনো শিক্ষকে এনেকুৱা কাম ছাত্ৰ ছাত্ৰীক কৰিবৰ কাৰণে সাহস নকৰে, সেইটো কাৰণে মই ন্যায় বিচাৰিছোঁ।